অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ দিনৰ পৰাই দিন ধৰি মাননীয় মুখ্যমন্ত্ৰীজনে অসমৰ সকলো জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতি ধৰ্ম আছে সকলোবিলাক বিকাশ কৰিবৰ কাৰণে আগুৱাই নিবৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ প্ৰস্তাৱ লৈছে। যোৱাটো বৰ্ষত অসমৰ বিহুক বিশ্বজনিত প্ৰদান কৰিবৰ কাৰণে বিহুক ৱৰ্ল্ড ৰেকৰ্ডত তেখেতে প্ৰতিষ্ঠা কৰাইছিল। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুজা খেলপথাৰত 11জন নাচনীয়ে বিহু নৃত্য নাচি বিহু নৃত্য কৰি এক নান্দনিক পৰিৱেশত বিহুক বিশ্ব গিনিজ বুকৰ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰাইছে। তো এই কথাই আমাকো অনুপ্ৰাণিত কৰিছিল আৰু আমিও আমাৰ থলুৱাভাৱে যিবিলাক জাতি জনগোষ্ঠী আছে এইবিলাকৰ কৃষ্টি সংস্কৃতিখিনি আগুৱাই নিবলৈ আমি চেষ্টা কৰিছিলোঁ। আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টি বা চাবুৱা বিধানসভা সমষ্টি বিশেষকৈ মটক জনগোষ্ঠীয় বসতি পৰিপূৰ্ণ আৰু এই সৰহসংখ্যক লোকে মটক জনগোষ্ঠীৰ লোক। তো মটক জনগোষ্ঠীৰ লোকসকলে আদিম কালৰে পৰাই নিজস্ব ৰীতি নীতিৰে গাভৰুসকলে গছৰ তলত বিহু উদযাপন কৰি আছে। যাক গছ তলত বিহু বুলি কোৱা হয়। গতিকে এই গছ তলৰ বিহুক বিশ্বজনীনতা প্ৰদান কৰিবৰ কাৰণে ইয়াক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইমান দিনে আমি বিশেষ ধৰণৰ প্ৰচেষ্টা হাতত লোৱা নাই। মটক যুৱ ছাত্ৰ সন্মিলন বা মটক সাহিত্যৰ ভিতৰত কিবা অলপ কৰি আছে। গতিকে মই বিধায়ক হিচাপে মোৰ দায়িত্ব আছে বুলি মই অনুভৱ কৰিলোঁ আৰু এইবাৰ মোৰ যিখন বছৰীয়া কেলেণ্ডাৰ মই প্ৰতি বছৰ প্ৰকাশ কৰোঁ গতিকে কেলেণ্ডাৰ অসমীয়া কেলেণ্ডাৰ প্ৰকাশ কৰোঁ ইয়াক গছ তলৰ বিহুটোৰ মূল বিষয় হিচাপে ইয়াক উপস্থাপন কৰিবৰ কাৰণে আৰু ইয়াক আগবঢ়াই নিবৰ কাৰণে মটক জনগোষ্ঠীয় লোকসকলে গছ তলত বিহু কৰে ইয়াক গাভৰুসকলে নান্দনিক পৰিৱেশত প্ৰাকৃতিক পৰিৱেশত বিহু উদযাপন কৰি বিহুক এটা মান্যতা প্ৰদান কৰে। গতিকে সেই দিশটো আগুৱাই নিবৰ কাৰণে আচলতে মই কেলেণ্ডাৰখন প্ৰকাশ কৰিছোঁ। মোৰ 10,000 কপি বেছি নহয়, আমি 10,000 কপি কেলেণ্ডাৰ প্ৰকাশ কৰিছোঁ আৰু এইখিনিৰ জৰিয়তে মই ভাবোঁ যে এই মটক জনগোষ্ঠীয় গছ তলৰ বিহু আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি এটা খোজলৈ আগবাঢ়িব পাৰিম। বিহু সম্বলিত বিশেষ আজি অনুষ্ঠান কৰা হৈছে চাবুৱাৰ জনপ্ৰিয় বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়াই মটক জনগোষ্ঠীৰ গছ তলৰ বিহু ফটো সম্বলিত এখন অসমীয়া কেলেণ্ডাৰ আজি উলিয়াইছে আৰু আজি আনুষ্ঠানিকভাৱে মই অসমীয়া কেলেণ্ডাৰখন উন্মোচন কৰিছোঁ। মই বৰ অতি আনন্দিত হৈছোঁ যে চাবুৱাৰ বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়াই তেওঁ বিধায়ক হোৱাৰ দিনৰ পৰাই প্ৰতি বছৰ অসমীয়া ভাষাত যি সময়ত অসমীয়া ভাষাৰ কেলেণ্ডাৰ আমি বজাৰত বিচাৰি পাবলৈ নাই সেই সময়ত অসমীয়া ভাষাত এখন কেলেণ্ডাৰ উলিয়াই তেওঁ আমাৰ জনসাধাৰণৰ মাজত প্ৰায় আমি তেওঁৰ পৰা জানিব পৰা মতে প্ৰায় 15,000 কেলেণ্ডাৰ উলিয়াইছে আৰু আমি ভাবোঁ যে পুনাকণ বৰুৱা ডাঙৰীয়াই এনে প্ৰচেষ্টা প্ৰশংসনীয়।